আজি হৈছে চ'ত মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 12 তাৰিখ দেওবাৰ। আজি হৈছে কৃষ্ণা দশমী তিথি আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব। বহাগ বিহুৰ উৎসাহ আৰু নতুন বছৰৰ প্ৰস্তুতিৰ মাজতে বছৰৰ শেষৰ ফালে গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ জীৱনলৈ কেনেধৰণৰ সংকেত কঢ়িয়াই আনিছে বা পুৰণা বছৰৰ এই শেষৰ দিনকেইটা আপোনাৰ সপোনবোৰ নতুন দিশ পাবনে নাই, সেই সমস্ত কথাবোৰ জানিবৰ হ'লে আপোনালোকে ৰাশিফল বিশ্লেষণ আজিৰ দিনটোৰ বাবে চাবলৈ যত্ন কৰক, কাৰণ আজিৰ দিনটোত আপোনালোকৰ এক বিশেষ চন্দ্ৰ আৰু বৃহস্পতিৰ অৱস্থান ঘটিছে, যাৰ ফলত ধন প্ৰাপ্তিৰ যোগ ঘটিছে। গতিকে আপোনাৰ ৰাশিটো এই সংযোগৰ মাজত আছেনে নাই তাক জানিবলৈ হ'লে আপোনালোকে ভালদৰে আপোনালোকৰ ৰাশিফল শিতানবোৰ চাব আৰু প্ৰয়োজন সাপেক্ষে আপোনালোকে দুই এটা সাধাৰণ প্ৰতিকাৰ আদি কৰিবলৈ যত্ন কৰিব, যাতে আপোনাৰ দিনটো আজি আৰু অধিক ফলপ্ৰসূ হৈ উঠে। গতিকে প্ৰকৃতিৰ যিবোৰ আপোনালোকৰ পৰিৱৰ্তন তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোৰ ৰাশিফল শিতান মই আপোনালোকক প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে শুদ্ধ ৰাশিফল সদায় লাভ কৰে। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত অদম্য সাহস আৰু নেতৃত্বৰ গুণ থাকিব, যাৰ ফলত আজি আপোনালোকে প্ৰশাসনৰ ক্ষেত্ৰত থকা বা যিসকলে ব্যৱসায়ৰ ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে অতিশয় সক্ৰিয় দিন হিচাপে পৰিগণিত হ'ব। আজি আপোনালোকে বিভিন্ন ধৰণৰ পৰিকল্পনা আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ গ্ৰাহকৰ আকৰ্ষণো বৃদ্ধি পাব। আৰ্থিক দিশত আজিৰ দিনটো অতিশয় লাভজনক অৱস্থাত আছে। সূৰ্য আৰু মংগলৰ প্ৰভাৱত আজি আপোনালোকে আৰ্থিক লাভ হোৱাৰ যোগ দেখা গৈছে। আৰ্থিক পৰিকল্পনাৰ বাবেও দিনটো উত্তম, কিন্তু অত্যাধিক আত্মবিশ্বাস ৰাখি আপোনালোকে ডাঙৰ বিপদজনক বিনিয়োগ আজি নকৰিব। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ আৰু বিবাহিত জীৱনত আজি বিশেষ সাৱধানতাৰ প্ৰয়োজন আছে। দুয়োটাই অগ্নিতত্ত্বৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ কথা বতৰাত অহংকাৰ আৰু ক্ৰোধ বেছিকৈ প্ৰকাশ পাব পাৰে। আপোনজনৰ ওপৰত নিজৰ মত জাপি দিয়াৰ পৰা একেবাৰে বিৰত থাকিব, অন্যথা দেওবাৰৰ শান্তিপূৰ্ণ পাৰিবাৰিক পৰিৱেশটো নষ্ট হ'ব পাৰে। সংগীৰ সৈতে মুকলি আৰু শান্তিপূৰ্ণ মনোভাৱেৰে সময় কটাবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত প্ৰচুৰ শক্তি আৰু সজীৱতা অনুভৱ কৰিব। তথাপিও সূৰ্য আৰু মংগলৰ অত্যাধিক উষ্ণতাৰ বাবে আপোনালোকৰ মূৰৰ বিষৰ সমস্যা আৰু এচিডিটিৰ সমস্যাই দেখা দিব পাৰে। দিনটোত পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলে আপোনাক প্ৰচণ্ড সাহস আৰু কৰ্মশক্তি দিব, আনহাতে দেওবাৰৰ গৰাকী সূৰ্যই আপোনাক সেই সাহসেৰে সমাজত এক সন্মানীয় আৰু প্ৰভাৱশালী স্থান দখল কৰিবলৈ সহায় কৰিব। গতিকে আজি আপোনালোকে দিনটোত কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰি ৰখা, কাৰণ পৰিস্থিতিৰ সাপেক্ষে আপুনি চলিবলৈ আজি শিকিব লাগিব আৰু আনৰ কথাটো আপুনি গুৰুত্ব দিব লাগিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি তামৰ পাত্ৰত পানী লৈ সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মশক্তি আৰু সন্মান বৃদ্ধি পাব। আৰু লগতে মংগল গ্ৰহৰ উগ্ৰতা শান্ত কৰিবলৈ হ'লে আৰু ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আজি বজৰংবলীক স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিব। সূৰ্য আৰু মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে ৰঙা ফল বা ৰঙা বস্ত্ৰ প্ৰয়োজন থকা ব্যক্তিসকলক যদি দান দিয়ে তেনেহ'লে অত্যন্ত আপোনাৰ শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিভা আৰু আত্মবিশ্বাসত কিছু অহংকাৰৰ সংঘাত দেখা গৈছে। গতিকে অলপ আপোনালোকে আজি কৰ্মক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু বিভিন্ন দিশত আপোনালোকে যদি পৰামৰ্শদাতা হিচাপে কাম কৰি আছে বা প্ৰশাসনৰ লগত জড়িত কাম কৰি আছে তেনেহ'লে তাতো আপুনি বিশেষ নিজৰ সাৱধানতা বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। গতিকে নিজকে শান্ত ৰাখি ধৈৰ্য সহকাৰে যদি আগবাঢ়ি যায় তেনেহ'লে আপোনাৰ ৰণনীতি বা আপোনাৰ কৌশল আজি কামত আহিব। বৃষ ৰাশিৰ স্বাভাৱিক অৰ্থনৈতিক বুদ্ধিমত্তাক আজি সূৰ্যই এক নতুন মাত্ৰা দিবলৈ গৈ আছে। পুৰণি বিনিয়োগৰ পৰাও আপোনালোকে আজি ধন লাভৰ যোগ আছে। সূৰ্য আৰু শুক্ৰৰ প্ৰভাৱত সমাজত নিজৰ মৰ্যাদা দেখুৱাবলৈ গৈ বিলাসিতাৰ নামতো অত্যাধিক ধন ব্যয় নকৰিবলৈ আজি সাৱধান কৰা হৈছে আপোনাক। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আজি আপোনাৰ মধুৰতা বৃদ্ধি কৰিবলৈ আজি বিশেষ ধ্যান দিয়াৰ প্ৰয়োজন আছে। শুক্ৰ হৈছে প্ৰেমৰ কাৰক, কিন্তু দেওবাৰৰ অধিপতি সূৰ্য হৈছে অহংকাৰ কাৰক। গতিকে দাম্পত্য জীৱনত মতানৈক্যৰ সৃষ্টিও হ'ব পাৰে। সংগীৰ ওপৰত নিজৰ মত জাপি নিদিব আৰু সৰু সৰু কথাবোৰত খং কৰাৰ পৰা বিৰত থাকিব।
বুজাবুজিৰে আগবাঢ়িলে আপোনালোকৰ পাৰিবাৰিক জীৱন অতি সুখৰ হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, কিন্তু তথাপিও সূৰ্য আৰু শুক্ৰৰ সংঘাতৰ বাবে চকুৰ সমস্যা, মূৰৰ বিষৰ সমস্যা, এলাৰ্জি আদিৰ সমস্যা হ'ব পাৰে। গতিকে ৰাতিপুৱা আপোনালোকে সূৰ্যৰ পোহৰত অলপ খোজকাঢ়িবলৈ যত্ন কৰিব আৰু লগতে পৰ্যাপ্ত পৰিমাণে আজি পানী গ্ৰহণ কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাক সুখ আৰু শান্তি বিচাৰিবলৈ উদগনি দিব। আনহাতে দেওবাৰৰ গৰাকী সূৰ্যই আপোনাক সন্মানৰ অধিকাৰৰ সাব্যস্ত কৰিবলৈ বাধ্য কৰাব। এই দুয়োটা শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোৱে আজি আপোনালোকৰ বাবে মূল মন্ত্ৰ হ'ব। আজিৰ দিনটোৰ বাবে আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি আপুনি নিজৰ বা প্ৰিয়জনৰ লগত মনত যাতে আঘাত নাপায় তেনেধৰণৰ কাম নকৰিব বা কোনো ধৰণৰ এনে কথা নক'ব। আৰু লগতে আজি আপুনি আনক দেখুৱাবলৈ গৈ আপুনি বা নিজৰ আত্মসন্তুষ্টিৰ বাবে অযথা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল থাকিব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আৰু দাম্পত্য জীৱনত প্ৰেম বৃদ্ধি কৰিবলৈ আৰু শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আপোনালোকে মা লক্ষ্মীক স্মৰণ কৰি বগা ফুল অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো শুভ হ'ব। আৰু লগতে আজি আপোনালোকে দুইটা গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে দৰিদ্ৰ লোকক বগা ৰঙৰ বস্তু বা মিঠাই দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত যুক্তিসংগত চিন্তা আৰু আত্মবিশ্বাসে আপোনাক শীৰ্ষত স্থান দিব। আজি আপোনালোকৰ বন্ধ দিন হ'লেও আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কেনেদৰে পৰিকল্পনা কৰিব সেইটো হ'ব লক্ষণীয়। আৰু আপুনি আজি বিশেষ মৰ্যাদাও পাব আপোনাৰ উৎসৱ বিষয়াসকলৰ পৰা, কাৰণ আপোনাৰ যি পৰিকল্পনা থাকিব তাৰ প্ৰতি সকলোৱে আগ্ৰহ প্ৰকাশ কৰিব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে লাভজনক অৱস্থাতে থাকিব, কিন্তু সূৰ্য আৰু বুধৰ সুন্দৰ অৱস্থানৰ বাবে আজি ব্যৱসায়িক চুক্তিৰ জৰিয়তে আপোনালোকৰ যোগাযোগৰ দক্ষতাৰ সহায়ত আৰ্থিক লাভ হোৱাৰ সুযোগ আছে। ঘৰুৱা পৰিৱেশত আজি বুদ্ধিমত্তা আৰু আনন্দৰ এক সক্ৰিয় পৰিৱেশ থাকিব। দেওবাৰ দিনটো পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ ল'বলৈ অতি উত্তম দিন হয় আৰু সকলোৰে সৈতে মিলা জুলাকৈ আগবাঢ়ি যাবলৈ আজি আপোনালোকে পৰিকল্পনা বনাব পাৰে। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক যোগাযোগ বৃদ্ধি পাব। অৱশ্যে সূৰ্যৰ অহংকাৰ আৰু বুধৰ তৰ্কপ্ৰিয় স্বভাৱৰ বাবে কেতিয়াবা আপোনাৰ কথা বতৰা আনৰ বাবে অলপ কঠোৰ বা জ্ঞান দিয়াৰ দৰে হ'ব পাৰে, সেইবাবে কথা কওঁতে নম্ৰতা বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শৰীৰত প্ৰচুৰ সতেজতা থাকিব আৰু মানসিক সক্ৰিয়তা থাকিব। গতিকে যিকোনো আপুনি কামতে হওক বা যিকোনো ক্ষেত্ৰতে হওক আপোনালোকে নিজৰ সক্ৰিয়তা বজাই ৰাখি কাম কৰিবলৈ আজি সক্ষম হ'ব। কিন্তু আপোনালোকে আজি মগজুক জিৰণি দিয়াটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হ'ব। সেইবাবে মোবাইলৰ স্ক্ৰীণ কমকৈ ব্যৱহাৰ কৰিব আৰু লগতে কাম কৰি আপোনালোকে সঠিক জিৰণি ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক দ্ৰুত চিন্তাধাৰা প্ৰদান কৰিব। আনহাতে দেওবাৰৰ গৰাকী সূৰ্যই সেই চিন্তাধাৰাক সমাজৰ আগত নিৰ্ভয় আৰু প্ৰভাৱশালী ৰূপত উপস্থাপন কৰিবলৈ সাহস দিব। আজিৰ দিনটোৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে কথা বতৰাত অলপ সংযমতা বজাই ৰাখি চলিব, কাৰণ অহংকাৰ প্ৰকাশ পাব পাৰে, যাৰ ফলত আনৰ সৈতে আপোনাৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু সৰু কথা এটাক লৈ ডাঙৰকৈ ভাবি মগজুক কষ্ট দিয়াৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক ৰাতিপুৱা স্নান কৰি। ইয়াৰ ফলত আপোনাৰ সন্মানৰ শক্তি বৃদ্ধি পাব আজি। আৰু আজি আপোনালোকে ভগৱান গণেশক স্মৰণ কৰি যিকোনো কামত ওলাওক, সকলো কামতে আপুনি জয়ী হ'ব। আজি আপোনালোকে সূৰ্য আৰু বুধ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে দৰিদ্ৰ লোকক আপোনালোকে গুৰ বা সেউজীয়া ৰঙৰ ফল মূল দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আৱেগিক বুজাবুজি আৰু নেতৃত্ব দিয়াৰ ক্ষমতা একেলগে জিলিকি উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি শুভ বুলিও গণ্য কৰা হৈছে। আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা আদিত আপুনি আজি নিজে নিজৰ আজি কৌশল পৰিচালনা কৰিব পাৰিব বা দিব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকে আজি কৰ্মক্ষেত্ৰত এক অভাৱনীয় সফলতাও লাভ কৰিব। আৰ্থিক দিশটো আজি অতি লাভজনক অৱস্থাত আছে আৰু আপোনালোকে সূৰ্যৰ প্ৰভাৱত পুৰণি সম্পত্তিৰ পৰা লাভ হোৱাৰ যোগ দেখা গৈছে। গতিকে আপোনালোকে ইয়াৰ পৰা লাভ যিবোৰ উলিয়াব লগা আছে সেইবোৰ আপোনালোকে আজি উলিয়াব লওক, আৰু যদি কিবা পাব লগা টকা আছিলে সেইবোৰৰ প্ৰতিও আপোনালোকে আজি যত্ন কৰাটো ভাল হ'ব।
ঘৰুৱা পৰিৱেশত আজি কিছু সাৱধানতা অৱলম্বন কৰি চলিব। চন্দ্ৰৰ আৱেগ আৰু সূৰ্যৰ অহংকাৰৰ বাবে আপুনি হঠাতে অতিমাত্ৰা সংবেদনশীল হৈ পৰিব পাৰে। আপোনজনৰ লগত বা পৰিয়ালৰ সদস্যৰ সৈতে কোনো কথাত আপোনালোকৰ আজি সন্মানৰ প্ৰশ্ন হিচাপেও আহিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নৰ্মতা বজাই ৰাখি চলিব। দাম্পত্য জীৱনত বুজাবুজি আৰু শান্তি বজাই ৰাখিবলৈ নিজৰ অভিমান আৰু খং নিয়ন্ত্ৰণ কৰাটো আজিৰ দিনটোৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হৈ পৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, কিন্তু তথাপিও চন্দ্ৰ আৰু সূৰ্যৰ বিপৰীতমুখী প্ৰভাৱৰ ফলত মানসিক অস্থিৰতা আহিব পাৰে। ৰক্তচাপৰ সামান্য খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু পৰ্যাপ্ত পৰিমাণে আপুনি পানী গ্ৰহণ কৰি শৰীৰক শীতল ৰাখিবলৈ যত্ন কৰিব আৰু মন শান্ত কৰিবলৈ হ'লে পুৱা আপোনালোকে ধ্যান কৰক। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰই আপোনাক আনৰ প্ৰতি দয়ালু আৰু সহানুভূতিশীল কৰি ৰাখিব বিচাৰিব। আনহাতে দেওবাৰৰ গৰাকী সূৰ্যই আপোনাক আত্মবিশ্বাসী আৰু অধিকাৰ প্ৰিয় কৰি তুলিব। আৱেগ আৰু অহংকাৰৰ মাজৰ সন্তুলন ৰাখিব পাৰিলে আজিৰ দিনটো আপোনালোকৰ হাতৰ মুঠিত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা অৱলম্বন কিছুমান কৰিব লাগিব। আজি আপোনালোকে অহংকাৰৰ বশৱৰ্তী হৈ পৰিয়ালত অশান্তি বা অকাৰণত তৰ্কৰ সৃষ্টি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক আৱেগ আজি নিয়ন্ত্ৰণত থাকিব। আৰু লগতে সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে ৰঙা ৰঙৰ বস্তু কোনো দুখীয়াক যদি দান দিয়ে, তেনেহ'লে আপোনালোকৰ দিনটো আজি শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ ক্ষমতা একেবাৰে শীৰ্ষত থাকিব। দেওবাৰৰ বন্ধৰ দিন হ'লেও আপোনালোকে প্ৰশাসন পৰিচালনা, ৰাজনীতি বা অন্য ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হ'ব। আজি আপোনালোকৰ কৰ্মস্থানতে হওক বা সমাজতে হওক আপোনাৰ কথাক সকলোৱে সন্মান জনাবলৈ বাধ্য হ'ব। আৰ্থিক দিশটো আজিৰ দিনটো অতিশয় লাভজনক অৱস্থাত থাকিব। সূৰ্যৰ দুগুণ প্ৰভাৱৰ ফলত আজি আপোনালোকে আৰ্থিক লাভ হোৱাৰ যোগ দেখা গৈছে। ব্যৱসায়ৰ পৰা হওক বা আন উৎসৰ পৰাই হওক। আৰ্থিক পৰিকল্পনা কৰাৰ বাবে আজিৰ দিনটো উত্তম দিন আপোনাৰ। আজি আপোনাৰ আত্মবিশ্বাস অত্যাধিক আহি পৰি কিবা ডাঙৰ সিদ্ধান্ত ল'ব পৰা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত খৰখেদা নকৰিব। অলপ ভাবি চিন্তি ল'বলৈ যত্ন কৰাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ ব্যক্তিত্ব অতি প্ৰভাৱশালী হ'ব। আপোনাৰ আজি সাৱধানতাও থাকিব বিভিন্ন দিশত, গতিকে আজি আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত আপুনি বিশেষ আজি ভাল ফলাফল দেখিব আৰু দাম্পত্যৰ দিশতো আপোনালোকে আজি মধুৰতা বৃদ্ধি পোৱা দেখি যাব। আৰু প্ৰেমৰ সম্পৰ্কত সংগীক কথাবোৰকো আজি গুৰুত্ব দিয়ক, অন্যথা আজি শান্তিপূৰ্ণ পৰিৱেশটো মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সজীৱতা অনুভৱ কৰিব। আজি সূৰ্যৰ অত্যাধিক উষ্ণতাৰ ফলত আপোনালোকে আজি নিজকে সক্ৰিয় কৰি ৰখাত সক্ষম হ'ব, কিন্তু মাজে সময়ে মূৰৰ বিষৰ সমস্যা আদি অহাৰ সম্ভাৱনা আছে। গতিকে দিনটোত আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব আৰু লগতে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যৰ নিজৰ দিন হোৱাৰ বাবে আজি আপোনাক ৰজাৰ দৰে নেতৃত্ব দিবলৈ আৰু সমাজত জিলিকি উঠিবলৈ প্ৰচণ্ড শক্তি প্ৰদান কৰিব। আনহাতে আত্মবিশ্বাস স্তৰ আজি আপুনি আন দিনাতকৈ বহুত বেছি অনুভৱো কৰিব। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে আপোনাৰ নিজৰ অহংকাৰ। পৰিস্থিতিৰ সৈতে খাপ খাবলৈ শিকক আৰু আনক তুচ্ছ জ্ঞান নকৰিব। আৰু পৰিয়ালৰ লগত বা সংগীৰ সৈতে অত্যাধিক আধিপত্য বিস্তাৰ কৰিবলৈ নাযাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনাৰ সন্মান আজি বহুগুণে বৃদ্ধি পাব। আৰু আপোনালোকে আজি কোনো দৰিদ্ৰক যদি গুড় বা ৰঙা ৰঙৰ বস্তু প্ৰদান কৰে, তেনেহ'লে আপোনালোকৰ সূৰ্যগ্ৰহ আজি তুংগত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত যুক্তিসংগত চিন্তা আৰু আত্মবিশ্বাসে আপোনালোকৰ কামবোৰ আগুৱাই লৈ যোৱাত সহায় কৰিব আৰু কামবোৰো আজি সুসংগঠিতভাৱে আপুনি আজি কৰি যাবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে আপোনাৰ ভাল অৱস্থাতে আছে। বুধৰ ফলত আজি হিচাপ নিকাচত ক্ষমতা আৰু সূৰ্যৰ প্ৰভাৱত আপুনি নিজৰ সঞ্চয় আৰু বিনিয়োগৰ এক সুন্দৰ পথ বিচাৰিও পাব। বিত্তীয় পৰিকল্পনাৰ ক্ষেত্ৰত আজি আপুনি কোনো ধৰণৰ ভুল নকৰে।
ঘৰুৱা পৰিৱেশত আজি বুদ্ধিমত্তা আৰু যুক্তিসংগত আলোচনাৰ পৰিৱেশ ভালকৈ ৰাখিব। বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক যোগাযোগ ভাল হ'ব, কিন্তু প্ৰিয়জনৰ সৈতে আপোনালোকৰ কিছু কথা বতৰাত তৰ্কৰ সৃষ্টিও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। সমালোচনা নকৰিব, ইয়াৰ সলনি আপোনালোকে বুজাই কোৱাত গুৰুত্ব দিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে আজি স্নায়ুৰ চাপ বা চকুৰ সমস্যা আজি আপুনি অনুভৱ কৰিব পাৰে, সেইবাবে মোবাইলৰ স্ক্ৰীনৰ পৰা আপোনালোকে অলপ বিৰত থাকিব। বেছিভাগ সময় আপোনালোকে নিজৰ শাৰীৰিক ক্ষেত্ৰখনত দিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ শাৰীৰিক অৱস্থা উন্নত হয়। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক যিকোনো পৰিস্থিতি অতি দ্ৰুত আৰু নিখুঁতভাৱে বিশ্লেষণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। আনহাতে দেওবাৰৰ গৰাকী সূৰ্যই আপোনাক সেই বিশ্লেষণক সমাজৰ আগত নিৰ্ভয়ে প্ৰতিষ্ঠা কৰিবলৈ সাহস যোগাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি আপোনালোকে কাকো সমালোচনা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকে সম্পৰ্কৰ ক্ষেত্ৰত কিছু বিসংগতি দেখা যাব। আৰু অত্যাধিক চিন্তাও আজি নকৰিব, নহ'লে আপোনালোকে মানসিক অশান্তি অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে বুদ্ধিৰ দেৱতা ভগৱান গণেশক যদি স্মৰণ কৰে আৰু কামত ওলাই যায়, তাৰপিছত আপুনি সকলো কামতে দেখিব যে আপুনি জয়লাভ কৰিছে বা আপোনাৰ কামবোৰ সুকলমে পাৰ হৈছে। আৰু সূৰ্য দেৱতাক আজি আপোনালোকে সন্তুষ্ট কৰিবলৈ হ'লে তামৰ পাত্ৰত সূৰ্য দেৱতাক পুৱা স্নান কৰাৰ পিছত যদি অৰ্ঘ্য প্ৰদান কৰে, তেনেহ'লে আপোনালোকৰ সকলো দুখ কষ্ট নাইকিয়া হ'ব আৰু আপোনালোকে নিজৰ ভাগ্য উন্নত কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সৃষ্টিশীলতা আৰু আত্মবিশ্বাসৰ ফলত আপোনালোকে আজি কৰ্মক্ষেত্ৰত এক বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিব, যাৰ ফলত আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰই হওক বা কৰ্মক্ষেত্ৰই হওক আপোনালোকে দেখিব যে ভাল ফলাফল লাভ কৰিছে। আজি আপোনালোকৰ কামৰ শৈলী আৰু উপস্থাপনৰ মাজত এক বিশেষ গাম্ভীৰ্য প্ৰকাশ পাব, যিয়ে সমাজত আপোনাক সন্মানীয় কৰি তুলিব। আৰ্থিক দিশটো আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ আজি আপুনি বিলাসিতাৰ ক্ষেত্ৰত বা আনক দেখুৱাবলৈ অত্যাধিক খৰচ কৰিব পাৰে, যাৰ ফলত আপোনাৰ অলপ আৰ্থিক দিশটো অলপ কষ্টকৰ হোৱা পৰিলক্ষিত হ'ব। পাৰিবাৰিক দিশত বা বৈবাহিক ক্ষেত্ৰত আজি আপোনালোকে নিজকে সংযমতা বজাই ৰখাৰ দিন হ'ব। আজি আপোনালোকে যদি ভাৰসাম্য বিচাৰে, তেনেহ'লে আপোনালোকে দাম্পত্য জীৱনত মতানৈক্যৰ সৃষ্টি নকৰিব, বা যদিও সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে শান্তিপূৰ্ণভাৱে সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। বৈবাহিক জীৱনত মৰম আৰু ভালপোৱা বৃদ্ধি কৰিবলৈ হ'লে আজি আপোনালোকে অহংকাৰক একেবাৰে আঁতৰাই ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মধ্যমীয়া ফলাফল পাব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ চকুৰ সমস্যা, মূৰৰ বিষৰ সমস্যা, ছালৰ সমস্যাই দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত যদি উচিত চিকিৎসা গ্ৰহণ কৰে, তেনেহ'লে অতি সোনকালে আপোনালোকে উপশম পাব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাক সুখ শান্তি বিচাৰিবলৈ উদগনি দিব। আনহাতে দেওবাৰৰ গৰাকী সূৰ্যই আপোনাক সন্মান আৰু অধিকাৰ সাব্যস্ত কৰিবলৈ বাধ্য কৰাব। এই দুয়োটা শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটোৱে আজি আপোনালোকৰ বাবে মূল মন্ত্ৰ হ'ব। আজি আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা মানি চলিব লাগিব। আজি যাতে কোনো কাৰণতে প্ৰিয়জনৰ মনত আঘাত নিদিয়া তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে ঘৰৰ পৰিৱেশে চম্ভালিবলৈ আপোনাৰ কষ্ট হ'ব। আৰু আনক দেখুৱাবলৈ গৈ আপুনি বা আত্মসন্তুষ্টিৰ বাবে অযথা সামগ্ৰী ক্ৰয় নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে তামৰ পাত্ৰত পানী লৈ অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু স্বাস্থ্য ভালেই থাকিব, আৰু লগতে কৰ্মক্ষেত্ৰতো আপোনালোকৰ বিশেষ প্ৰভাৱ থাকিব। আৰু লগতে আপোনালোকে দাম্পত্য জীৱনৰ প্ৰেম আৰু শান্তি বৃদ্ধি কৰিবলৈ হ'লে শক্তি আৰু সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক স্মৰণ কৰিব। তাৰ ফলত আপোনালোকৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত অন্তৰ্দৃষ্টি আৰু নেতৃত্ব দিয়াৰ ক্ষমতা সৰ্বোচ্চ পৰ্যায়ত থাকিব। আজি আপোনালোকৰ লক্ষ্যত উপনীত হ'বলৈ এক বিশেষ দিন হ'ব, কাৰণ আজি আপোনালোকে যদি চেষ্টা কৰে তেনেহ'লে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব, কিন্তু আপোনালোকে ধৈৰ্য ধৰিব লাগিব আৰু লগতে একাগ্ৰতা বজাই ৰাখি চলিব লাগিব। আৰ্থিক দিশটোত আপোনালোকে আজি বিশেষ কিছুমান সুবিধা লাভ কৰিব, যাৰ ফলত আপোনালোকে বিভিন্ন দিশৰ পৰা যোগাযোগৰ মাধ্যমেৰে বা আপোনালোকে নিজৰ
ক্ষমতাৰ জৰিয়তে আৰ্থিক লাভৰো যোগ দেখা গৈছে। গতিকে আৰ্থিক দিশটো আপোনালোকে আজি অলপ সতৰ্কভাৱে আৰু সাৱধানভাৱে চলিবলৈ যত্ন কৰিব। ঘৰুৱা পৰিৱেশ আৰু প্ৰেমৰ সম্পৰ্কত আজি কিছু সাৱধানতাৰ প্ৰয়োজনীয়তা আছে, কাৰণ আজি আপোনালোকৰ তীব্ৰ আৱেগ আৰু অহংকাৰৰ বাবে হঠাতে প্ৰিয়জনৰ প্ৰতি অতিমাত্ৰা যত্নশীল বা একে সময়তে অধিকাৰ প্ৰিয় হৈ পৰিব পাৰে। আপোনাৰ কথা বতৰা অতি পোনপটীয়া হোৱাৰ ফলত আজি আপোনালোকৰ আঘাতজনক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। পৰিয়ালত কাৰোবাৰ লগত তৰ্ক হ'লে নিজৰ অহংকাৰ পৰীক্ষা কৰি পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত প্ৰচুৰ শক্তি অনুভৱ কৰিব, কিন্তু এই শক্তিৰ ফলত আপোনালোকৰ ৰক্তচাপৰ সমস্যাও হ'ব পাৰে, মূৰৰ বিষৰ সমস্যাও হ'ব পাৰে। কিন্তু আপোনালোকে যদি সঠিক জিৰণি গ্ৰহণ কৰে তেনেহ'লে এইবোৰৰ পৰা উপশম পাব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগল আপোনাক অটল সাহস আৰু গভীৰতা প্ৰদান কৰি আছে। আনহাতে দেওবাৰৰ গৰাকী সূৰ্যই সেই সাহস আপোনাক সমাজৰ আগত এক ৰাজকীয় আৰু নিৰ্ভীক ৰূপত প্ৰতিষ্ঠা কৰিবলৈ উদগনি দি আছে। আজি আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা মানি চলিব লাগিব। আজি আপোনালোকে সন্দেহ কৰাত স্বভাৱটো ত্যাগ কৰি চলিব লাগিব, নহ'লে আপুনি আজি অশান্তি পাব আৰু অত্যাধিক শক্তিৰ বাবে কোনো কাম খৰখেদাকৈ লোৱাৰ প্ৰৱণতা আজি জাগিব পাৰে। সেইবাবে শান্ত হৈ চিন্তা কৰিহে আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শক্তিৰ দেৱতা বজৰংবলীক যদি স্মৰণ কৰে তেনেহ'লে আপোনালোকৰ মানসিক অস্থিৰতা আৰু অহংকাৰ দূৰ হ'ব। আৰু সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ ধৈৰ্যৰ গুণ বৃদ্ধি পাব আৰু লগতে সন্মানো পাব আৰু দিনটো শুভ ফলদায়ক হৈ উঠিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি নেতৃত্ব দিয়াৰ ক্ষমতা জিলিকি উঠিব। সেইবাবে আজি দেওবাৰ হোৱাৰ স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনালোকৰ এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰা দিন হ'ব আৰু আজিৰ দিনটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনালোকে সুন্দৰকৈ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰই হওক বা আপোনাৰ কৰ্মক্ষেত্ৰতে হওক আপুনি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আৰু নিজৰ আত্মবিশ্বাসৰ ফলতে আজি আপোনালোকে সফলতাও লাভ কৰিব। আৰ্থিক দিশটো আজি আপোনালোকে অনুকূল কৰি তুলিবলৈ হ'লে বিশেষ কিছুমান চেষ্টা চলাব লাগিব আৰু যিবোৰ আপোনালোকে পাব লগা টকা আছে সেইবোৰ উদ্ধাৰ কৰিবলৈ আজি যত্ন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ঘৰুৱা পৰিৱেশ আজি আধ্যাত্মিক আৰু বৌদ্ধিক পৰিৱেশে বিৰাজ কৰা দেখা যাব। বিবাহিত জীৱনত আৰু প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব, কিন্তু সূৰ্যৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কথা বতৰাত অলপ কঠোৰ বা উপদেশ দিয়াৰ দৰে হ'ব পাৰে। গতিকে আপুনি নিজৰ মাজতে অলপ সংযমতা বজাই ৰাখি চলি আগবাঢ়িবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ পাৰিবাৰিক দিশ বা আপোনালোকৰ প্ৰিয়জনৰ সৈতে কোনো কাৰণতে সংঘাতৰ সৃষ্টি নহয়। স্বাস্থ্যত আজি আপোনালোকে প্ৰচণ্ড আজি অশান্তি অনুভৱ কৰিব আৰু মানসিক ক্লান্তিৰ ফলত আপোনালোকৰ কিছু চিন্তা বাঢ়িব পাৰে। গতিকে আপোনালোকে ধ্যান কৰিব যাতে আপোনালোকে মানসিক অৱস্থাটো ঠিক কৰি ৰাখিব পাৰে। যদি মানসিক অৱস্থা ঠিকেই থাকে তেনেহ'লে আজিৰ দিনটো আপোনালোকে এক সুন্দৰভাৱে পাৰ কৰিব পাৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতিয়ে আপোনাৰ সমাজৰ হিতৰ বাবে ডাঙৰ সপোন দেখিবলৈ আৰু জ্ঞান অৰ্জন কৰিবলৈ উদগনি দিব। আনহাতে দেওবাৰৰ গৰাকী সূৰ্যই সেই সপোনবোৰক বাস্তৱত এক নিৰ্ভীক আৰু সন্মানীয় ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আত্মবিশ্বাস প্ৰদান কৰিব। আজি আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধান হৈ চলিব লাগিব। আজি যাতে আপোনালোকে কাকো বেছি উপদেশ দিব নাযায়, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হ'ব পাৰে আৰু লগতে জ্ঞান আৰু সন্মানৰ অহংকাৰত আনক তুচ্ছ জ্ঞান নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে নিজৰ ৰাশিৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক যদি স্মৰণ কৰে আৰু হালধীয়া ফুল অৰ্পণ কৰে তেওঁক, তেনেহ'লে আপোনাৰ জীৱনৰ সকলো বাধা আৰু সকলো আপোনাৰ দুখ কষ্ট নাইকিয়া হ'ব। আৰু লগতে সূৰ্যক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে দৰিদ্ৰ লোকক ঘেঁহু বা গুড় দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অপাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু নিজৰ ধীৰ স্থিৰ গতিৰ ফলত আজি আপোনালোকে বিভিন্ন দিশত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰখন এক সুন্দৰ পৰিৱেশলৈ প্ৰতিষ্ঠিত কৰিব পাৰিব। আৰ্থিক দিশটো আজি আপোনাৰ বাবে মধ্যমীয়া অৱস্থাত থাকিব।
আপুনি সঞ্চয়ৰ প্ৰতি আজি সচেতন হ'ব লাগিব, কাৰণ হঠাতে আপোনাৰ কিবা ধন ব্যয় হোৱাৰ যোগ দেখা গৈছে। গতিকে পুৰণি যিবোৰ আপোনালোকৰ পাব লগা টকা আছিলে সেইবোৰৰ প্ৰতি আপোনালোকে আজি গুৰুত্ব প্ৰদান কৰক আৰু আৰ্থিক সুৰক্ষাৰ পথ নিজে ওলাবলৈ চেষ্টা কৰিব লাগিব। ঘৰুৱা পৰিৱেশত আজি আপোনাৰ মতানৈক্যৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে। গতিকে দাম্পত্য জীৱনত আপোনালোকে কেনেদৰে প্ৰেম বৃদ্ধি কৰে তাৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিব লাগিব আৰু কঠোৰ ভাষা একেবাৰে আজি প্ৰয়োগ নকৰিব, নহ'লে আপোনজনৰ মনত আঘাত লাগিব পাৰে। সেইবাবে আজি দেওবাৰ দিনটোত সকলোৰে সৈতে মিলিজুলি থাকি বা ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে ঘৰুৱা দিশত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব বা সক্ৰিয় হৈ থাকিবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে আপোনালোকে অত্যাধিক ক্ষেত্ৰত যদি খাদ্যাভ্যাস ভাল নকৰে তেনেহ'লে আপোনালোকৰ স্বাস্থ্যত কিছু অৱনতি ঘটা দেখা যাব পাৰে। গতিকে সেইবাবে পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে নিজকে সুস্থিৰ কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক বাস্তৱবাদী আৰু কৰ্তব্যপৰায়ণ হ'বলৈ ক'ব, কিন্তু দেওবাৰৰ গৰাকী সূৰ্যই আপোনাক অধিকাৰ আৰু সন্মান বিচাৰিবলৈ বাধ্য কৰাব। এই দুই বিপৰীত শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আজি আপোনাৰ অপাৰ মানসিক শক্তি আৰু ধৈৰ্যৰ প্ৰয়োজন হ'ব। আজিৰ দিনটোত আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধান হৈ চলিব লাগিব। আজি কৰ্মস্থানত বা ঘৰতে হওক, বিশেষকৈ পিতৃ বা কোনো জ্যেষ্ঠ ব্যক্তিৰ সৈতে তৰ্কত লিপ্ত নহ'ব আৰু নিজৰ মতটোৱে যে শুদ্ধ সেই বুলি ধৰি আপুনি আনৰ পৰামৰ্শ আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক সন্তুষ্টি আহিব আৰু আপোনাৰ অহংকাৰো দূৰ হ'ব। আৰু লগতে আজি সূৰ্য দেৱতাক আপুনি যদি সন্তুষ্ট কৰিব বিচাৰে তেনেহ'লে আপুনি তামৰ পাত্ৰত পানী লৈ সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব আৰু লগতে প্ৰয়োজনীয় ব্যক্তিক আপোনালোকে গুড় বা ৰঙা বস্তু দান কৰিলে আপোনাৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ উদ্ভাৱনী শক্তি আৰু নেতৃত্ব দিয়াৰ ক্ষমতাই একেলগে আপোনালোকৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত আপোনাক সফলতা প্ৰদান কৰিব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গতিকে গুৰুত্বপূৰ্ণ যিবোৰ আপোনালোকৰ সিদ্ধান্ত বা যিবোৰ আপোনালোকৰ পৰিকল্পনা আজি লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। আৰ্থিক দিশটো আজি আপোনালোকৰ মধ্যমীয়া অৱস্থাত আছে। আজি আপোনালোকে বিভিন্ন দিশত ধন ব্যয় হোৱাৰ যোগে দেখা দিছে। গতিকে আজি আপোনালোকে অলপ এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। ঘৰুৱা ক্ষেত্ৰত আজি আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত আলোচনাৰ প্ৰয়োজন আছে। গতিকে সকলোৰে মতামতক গুৰুত্ব সহকাৰে লৈ আপোনালোকে আজি আগবাঢ়িবলৈ যত্ন কৰক। দেখিব আজি ঘৰখন আপোনালোকৰ সুন্দৰ হৈ পৰিছে। দাম্পত্য জীৱনতো আজি প্ৰেম বৃদ্ধি কৰিবলৈ হ'লে আজি নিজৰ অহংকাৰ দূৰত ৰাখিবলৈ যত্ন কৰিব আৰু সকলো ক্ষেত্ৰতে আপুনি সংগীক আজি গুৰুত্ব প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ মাজতো ভাৰসাম্য বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মানসিক শ্ৰম বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ মানসিক অস্থিৰতা আহিব পাৰে। গতিকে আপোনালোকে আজি মানসিকভাৱে জিৰণি ল'বলৈ চেষ্টা কৰিব বা বেছি সময় কাম কৰাৰ ফলত আপোনালোকৰ কিছু ক্লান্তি অহাৰ ফলত আপোনালোকে বিভিন্ন দিশত মনোযোগ দিব নোৱাৰিব। সেইবাবে জিৰণি ল'ব পৰ্যাপ্ত পৰিমাণে আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক ধীৰ স্থিৰ হ'বলৈ কৌশল প্ৰদান কৰিব। আনহাতে আজি দেওবাৰৰ গৰাকী সূৰ্যই আপোনাক কীৰ্তিত্ব আৰু সন্মান বিচাৰিবলৈ বাধ্য কৰাব। এই দুয়োটাৰ মাজত সন্তুলন ৰখাটোৱে আজি আপোনাৰ বাবে মূল মন্ত্ৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আৰু আজি সূৰ্য আৰু শনিৰ অৱস্থানৰ বাবে পৰিয়ালৰ জ্যেষ্ঠজনৰ লগত অকাৰণতে তৰ্ক হ'ব পাৰে আৰু নিজৰ উদ্ভাৱনী বা বুদ্ধিক লৈ অত্যাধিক অহংকাৰ কৰাৰ পৰা আজি বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আজি সূৰ্য দেৱতা সন্তুষ্ট হ'ব আৰু লগতে আজি আৰ্তজনক বা প্ৰয়োজনীয় ব্যক্তিক আজি গুড় দান কৰাটো বা ৰঙা ফল দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত বিশাল জ্ঞান আৰু নেতৃত্ব দিয়াৰ ক্ষমতাই এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু সকলোৰে মাজত আপুনি সন্মানীয় হৈ পৰিব। আজি আপুনি ধীৰ স্থিৰভাৱে আগবঢ়াটো আপোনালোকৰ বাবে ভাল আৰু যিকোনো কাম কৰিলে আপুনি আত্মবিশ্বাসেৰে কৰিব। দেখিব যে সকলো কামত আপোনালোকে আজি অতি উত্তম ফলাফল লাভ কৰিব।
আৰ্থিক দিশটো আজি অতিশয় অনুকূল অৱস্থাত আছে। বৃহস্পতি আৰু সূৰ্যৰ কৃপাত আজি আপোনালোকে আৰ্থিক সুৰক্ষা লাভৰ যোগো দেখা গৈছে। ঘৰুৱা পৰিৱেশত আজি এক অত্যন্ত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু বিবাহিত জীৱনত প্ৰেম আৰু মধুৰতা বৃদ্ধি কৰিবলৈ হ'লে আজি আপুনি বিশেষ গুৰুত্ব দিব লাগিব। আজি পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে তেনেহ'লে আজি আৰু অধিক আপোনালোকৰ ভাল ফল দেখা পাব। দাম্পত্য জীৱনত আপোনালোকে অহংকাৰ ত্যাগ কৰি সংগীক আপোনালোকে গুৰুত্ব দিবলৈ শিকক। ইয়াৰ দ্বাৰা আপোনালোকৰ আৱেগিক দিশতো আগবঢ়াৰ সুবিধা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি প্ৰচণ্ড প্ৰশান্তি অনুভৱ কৰিব, কিন্তু তথাপিও আজি 12 গৰাকী সূৰ্যই আপোনাক উত্তাপ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ মানসিক ক্লান্তি অহাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতিয়ে আপোনাক সদায় দয়ালু হ'বলৈ আৰু গভীৰ জ্ঞান অৰ্জন কৰিবলৈ উদগনি দিব। আনহাতে দেৱৰৰ গৰাকী সূৰ্যই সেই জ্ঞানক সমাজৰ আগত নিৰ্ভীক আৰু সন্মানীয় ৰূপত উপস্থাপন কৰিবলৈ সাহস প্ৰদান কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। আজি জ্ঞান আৰু সন্মানৰ অহংকাৰত আনক, বিশেষকৈ আপোনজনক তুচ্ছ জ্ঞান নকৰিব আৰু কল্পনাৰ পৃথিৱীত বিচৰণ কৰাৰ সলনি সূৰ্যৰ ব্যৱহাৰিক আৰু বাস্তৱিক দিশটোত গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি তামৰ পাত্ৰত পানী লৈ সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আজি আপোনালোকৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক যদি স্মৰণ কৰে আপোনালোকৰ জীৱনৰ সকলো দুখ কষ্ট নাইকিয়া হ'ব আৰু আপোনালোকৰ ভাগ্য উদয়ো হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।